চন্দ্ৰপুৰৰ বৰবেলাত ৰাইজে জ্বলাই দিলে গৰু চোৰৰ বিলাসী বাহন। ৰাইজৰ ৰোষত পৰাৰ ভয়ত আগবাটতে গাড়ী এৰি পলাল গৰু চোৰৰ দল। যোৱা নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। নিশা প্ৰায় 3:30 বজাত AS01 FJ5183 নম্বৰ এখন ৰেনল্ট টিম্বাৰ বাহনেৰে গৰু চুৰ কৰিবলৈ চন্দ্ৰপুৰৰ বৰবেলা গাঁৱলৈ আহিছিল চোৰৰ দল। পথৰ দাঁতিতে থকা এঘৰ লোকৰ এজনী গাই গৰু বিলাসী বাহনখনত উঠোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আন দুজনী গাই গৰু উঠাবলৈ লোৱাৰ সময়তে ইটা কঢ়িওৱা বাহনে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনাটো। ইটা কঢ়িওৱা বাহনখনৰ কৰ্মচাৰীয়ে লগে লগে চুৰ চুৰ বুলি চিঞৰাত দুজনী গাই গৰু এৰি এজনী গাই গৰু লৈ সোণাপুৰৰ পিনে বাহনখন পলায়ন কৰে। কিন্তু ইতিমধ্যে ইটা কঢ়িওৱা বাহনখনৰ কৰ্মচাৰীয়ে গাঁৱৰ মানুহক খবৰ দিয়াত ৰাইজ একগোট হৈ ওলাই আহে। পাছত চাৰিওফালৰ পৰা ৰাইজে আগুৰি ধৰা চোৰৰ দলে নৈ পাৰৰ এটা পথত চুৰি গৰুসহ বাহন এৰি পলায়ন কৰে। পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজে ক্ষোভত বাহনখন জ্বলাই দিয়ে। পাছত ঘটনাস্থলী সোণাপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ লগতে গৰু চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মোৰ গাই তিনিজনী মানে এজনীও গাড়ীত উঠাই লৈছে আৰু দুজনী মানে উঠাবৰ কাৰণে হেৰি কৰি যত্ন কৰি থাকোঁতে মানে ইটা কঢ়িয়া গাড়ী এখন দেখা পালা মানে আহি দেখা পাত সিহঁতে মানে চুৰ বুলি একদম গৰু চুৰ বুলি চিঞৰি দিলা আৰু আমাকো মাতলা আমাৰ গৃহস্থক আমাকো মাতলা আৰু মাতাং ঐ বাইদেউ দাদা গৰু চুৰ বুলি কওঁতে সিহঁতে গাড়ীটো লৈ মানে গাড়ীখন লৈ গৰু এটা ভৰাইছিল সেইটো লৈ পলাই মানে ইফালে সেই ইটা কঢ়িয়া গাড়ীখনে তাৰমানে আকৌ ফোন কৰি দিলা আগত সেই দুমডাঙত সিহঁতৰ মানে তাতে এই গৰু চুৰ গৈছে গাড়ীখন আগুৰা বুলি কৈছে তাতে মানে গাড়ীখন ৰাস্তাত ব্লক দিয়াত বেলেগ গাড়ী ইটা গাড়ী দিয়ে ব্লক দিওঁতে মানে সিহঁতে আকৌ সেইফালে যাব নোৱাৰি ৰিটাৰ্ণ ঘূৰি আহি ইফালেও আৰু আকৌ আমাৰ ইয়াতে মানে ডাম্পাৰ আৰু ইটাৰ গাড়ী আকৌ ব্লক দিয়া আছিল। সেই গাড়ীখন আমাৰ গাড়ীগিলা ব্লক দেখা পাই সি মানে সেই চুৰ গাড়ীখনে আকৌ মানে ঘূৰি যাই ইফালে বোধাই মানে বালি মহলৰ ফালে ইফালে নদী পাৰৰ ফালে সেইফালে পলাব পাৰিম বুলি পলাইছিল আৰু কিন্তু তাতে যাব নোৱাৰিলা তাতে ফাঁচি থাকিল গাড়ীখন এৰি থৈ মানুহকেইটা পলাল। ব্যুৰ ৰিপৰ্ট মাই নিউজ এনি।